পশ্চিম দৰঙৰ মৰানদী মিলনজ্যোতি সংঘৰ সোণালী জয়ন্তীৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। পশ্চিম দৰঙৰ মৰানদী মিলনজ্যোতি সংঘৰ সোণালী জয়ন্তীৰ শনিবাৰে তৃতীয় তথা অন্তিম দিন। অন্তিম দিনটোত পুৱা উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট সমাজকৰ্মী তাজনুৰ খণ্ডকাৰে। নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে। জ্যোতি সংঘ আমি সকলোৱে জ্ঞাত এই অঞ্চল বিশেষকৈ দৰং আৰু কামৰূপত এক যথেষ্ট প্ৰচাৰ আছে এই সংঘৰ জন্মৰ সময়ৰ পৰা আজিলৈকে এই অঞ্চলত সাংস্কৃতিক আৰু ক্ৰীড়া ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰত এই সংঘই যথেষ্ট গুৰুত্ব দি আহিছে। আমাৰ এই সংঘটোৱে মৰানদী মিলনজ্যোতি সংঘই মাৰাথন দৌৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰি অনুষ্ঠিত কৰি প্ৰত্যেক বছৰে আমাৰ এই অঞ্চলৰ আমাৰ খেলুৱৈসকলক অধিক উন্নতভাৱে খেল প্ৰদৰ্শন কৰিবলৈ এক সুকীয়া স্থান দি আহিছে আৰু এই মাৰাথন দৌৰত অংশগ্ৰহণ কৰিয়ে আমাৰ এই অঞ্চলৰ প্ৰায় 42গৰাকী ল'ৰাই ইতিমধ্যে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বাহিনীত নিজৰ কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত সাংস্কৃতিক দিশতো আমাৰ এই সংঘই এই অঞ্চলত সাংস্কৃতিক প্ৰতিযোগিতাত অনুষ্ঠিত কৰি সংঘৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দি আহিছে। বিশেষকৈ আমি অতি শেহতীয়াকৈ এখন সংগীত বিদ্যালয় মুকলি কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি সংগীতৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আমি অপ্ৰাণ চেষ্টা চলাই আছোঁ। আমি মৰানদী মিলনজ্যোতি সংঘই এই বছৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিলোঁ আৰু এই সোণালী জয়ন্তী বৰ্ষত আমাৰ এই অঞ্চলৰ বিভিন্ন ৰাইজে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ সোণালী জয়ন্তী বৰ্ষত ইতিমধ্যে যিখিনি কাৰ্যসূচী হৈ গ'ল এই কাৰ্যসূচীৰ ভিতৰত আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আছিল, তাৰপিছত লঘু খেল ধেমালি প্ৰতিযোগিতা, তাৰপিছত ৰাতি আমাৰ সাংস্কৃতিক অনুষ্ঠান কিছু পৰিমাণে হৈ গ'ল আৰু এতিয়া কিছু মুহূৰ্তৰ আগত আমাৰ শোভাযাত্ৰা হৈ গৈছে। ইয়াৰ পিছত আমাৰ মুকলি সভা আছে, তাৰপিছত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াত আমাৰ অসমৰ বিশিষ্ট সংগীত শিল্পী ৰাকেশ ৰিয়ান, দীপান্বিতা ডেকা, অৰুণ হাজৰিকা, তাৰপিছত আমাৰ নীলোফাৰ নাচৰিনে অংশগ্ৰহণ কৰিব। এই গোটেই অনুষ্ঠানখিনিত আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ, উপস্থিতি বিচাৰিছোঁ। উদযাপনটো সাফল্যমণ্ডিত কৰাত সহায় কৰিলে সেইসকল মহান দাতা কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য বিষয়ববীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে উপস্থিত থকা আপোনালোক সংবাদকৰ্মীসকলৰ লগতে যিখিনি ৰাইজ উপস্থিত আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ যি তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো চলাই নিয়াত সহায় কৰিলে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। তাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপত আছে আমাৰ দিনত 2 বজাত মুকলি সভাটো সকলো ৰাইজৰে উপস্থিতি কামনা কৰিলোঁ আৰু সন্ধিয়া 7 বজাত বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াত আমাৰ বিশিষ্ট কণ্ঠশিল্পী ৰাকেশ ৰিয়ান, দীপান্বিতা, অঞ্জনজ্যোতি চৌধুৰী ছাৰ, অৰুণ হাজৰিকা আৰু নীলোফাৰ নাজৰিনৰ দৰে সংগীত শিল্পী আহি গীত পৰিৱেশন কৰিব। সকলোৰে সুদিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কামনা কৰি দেওমৰ নৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।